চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয় নৱাগত আদৰণি সভা সম্পন্ন বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষা অনুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয় নৱাগত আদৰণি সভাখন শুকুৰবাৰে অনুষ্ঠিত হৈছে। দিনৰ 12 বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ গোপেশ কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সভাপতি মহিবুল আলীয়ে। সভাখনৰ আধাৰে উপাধ্যক্ষ বানেশ্বৰ বেজবৰুৱাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আফজল আলীয়ে সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যাপিকা মণ্ডলী আৰু ছাত্ৰীসকলে বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰে। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মোহন চন্দ্ৰ কলিতাই। মুকলি সভাত মহাবিদ্যালয়খনৰ ছাত্ৰী জিমি পাঠকে এটি লোকগীত আৰু ছাত্ৰ ৰাজীৱ আলীয়ে সুধাকণ্ঠৰ এটি গীত পৰিৱেশন কৰে। সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰে নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী নীলুফাৰ নাছৰিনে। মুকালমুৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। দেখি আছোঁ বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিলে BA পাছ কৰিলে পাছ কৰিলে PhD পাছ কৰিলে PhD কৰিলে ঠিক মই শিক্ষক বুলি কওঁ। যদি আচলতে সঁচাকৈ মানুহৰ যিবিলাক মানুহ হিচাপে যিখিনি থাকিব লাগে অন্তত কিছু থাকিব লাগে, তেতিয়া সেইটো আচলতে এখন সুস্থ সমাজত নাথাকিব। আমি জীৱ ধ্বংসকাৰী, আমি প্ৰকৃতি ধ্বংসকাৰী, আমি যিটো পৰিৱেশ তন্ত্ৰ ধ্বংসকাৰী আমি চব ত্যাগ কৰি আছোঁ। আৰু এই গৰম যে হৈছে তাৰ ফলতে সেইটো মানুহ নামৰ এই জীৱসৃষ্টি। গতিকে আচলতে আমি অন্ততঃ যিবিলাক কাম আমি কৰিব পাৰোঁ, যে অন্ততঃ এটা গ্ৰীণ কেম্পাছ, সেউজ এটা কেম্পাছ, প্লাষ্টিক মুক্ত এটা কেম্পাছ আমি কৰিব পাৰোঁ। আৰু কৰি অন্ততঃ এই যে গৰমৰ পৰা কিছু হ'লেও, কাৰণ এই আমি গ্ৰীণ কেম্পাছ বুলিবলৈ গ'লে গছৰ কথা আহে, গছ বুলিবলৈ ল'লে অক্সিজেন এৰি দিয়ে, গছ বুলিবলৈ ল'লে কাৰ্বন ডাই অক্সাইড খায়, কাৰ্বন ডাই অক্সাইডৰ গছ মৰি যাব। এই কাৰ্বন ডাই অক্সাইডৰ হ'ল এটা এক নম্বৰ কাৰণ যে প্ৰায় 55% গৰমৰ মূল কাৰণ হ'ল কাৰ্বন ডাই অক্সাইড, আৰু কাৰ্বন ডাই অক্সাইড নহ'লে গছ নাথাকে। এই কথাবিলাক জানিও আমি কিয় প্ৰত্যেকটো অনুষ্ঠান প্ৰতিষ্ঠানে আজিকালি ক্ষুদ্ৰ অৰণ্য বুলি কথা ওলাইছে, মাইক্ৰ' ফৰেষ্ট বুলি কয়, মিনি ফৰেষ্ট বুলি কয়। মই অসম বিকাশ সমিতিৰ জৰিয়তে 14টা জেগাত মাইক্ৰ' ফৰেষ্ট কৰিলোঁ। ইয়াত মই এতিয়া আমাৰ বিশ্ববিদ্যালয়ত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ত এখন মাইক্ৰ' ফৰেষ্ট আৰম্ভ কৰিছোঁ সৰু সৰু। আমাৰ এখন মহাবিদ্যালয়ত মাইক্ৰ' ফৰেষ্ট আৰম্ভ কৰিছোঁ। এনেকৈ মাইক্ৰ' ফৰেষ্ট মানে আমি গছ যিমান পাৰি ৰুব লাগে, আৰু ল'ব লাগিব কথাবিলাক। আৰু আমাৰ দৰে মানুহে যদি চিৰিয়াছলি নলয়, এই সাধাৰণ যিখিনি মানুহ তেওঁলোকে নাজানে কেনেকৈ ল'ব। আৰু সাধাৰণ মানুহে সমাজেৰে পুষ্টি কৰা নাই, টেলিভিশ্যন খুলিব নোৱাৰি, পেপাৰ পঢ়িব নোৱাৰি, খালি বেয়া 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 চব শিক্ষিত মানুহ। গতিকে অকল মানুহ হ'ব লাগে। মধ্য কামৰূপ মহাবিদ্যালয় এইবেলি 2023-24 বৰ্ষৰ নৱাগত আদৰণি সভাখন আজি আমি আহ্বান জনাই কৰিছিলোঁ, আৰু তাত ৰাতিপুৱা পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। পতাকা উত্তোলনৰ পৰৱৰ্তী সময়ত স্মৃতি দৰ্পণ কাৰ্যসূচী আছিল, আৰু স্মৃতি দৰ্পণ কাৰ্যসূচীৰ পৰৱৰ্তী কালত আমি মুকলি সভা আৰু ইয়াৰ পাছত আমাৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। মুকলি সভাত প্ৰতি বছৰে আমি এজন বিদ্যুৎ মানুহ আমাৰ মাজত মাৰ্গদৰ্শনৰ কাৰণে মাতি আনো, আৰু এইবেলি আমি নিমন্ত্ৰণ কৰি আহিছিলোঁ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিশিষ্ট বৈজ্ঞানিক প্ৰফেচাৰ ডক্টৰ মোহন চন্দ্ৰ কলিতাদেৱ। আৰু তেখেতে ভাষণৰ জৰিয়তে আমাৰ ছাত্ৰ সমাজক, আমাৰ শিক্ষক সমাজক নতুন শিক্ষানীতিৰ আধাৰত কেনেকৈ কৰ্মমুখী শিক্ষাৰে আমি আগবাঢ়ি যাব পাৰোঁ, আৰু কেনেকৈ প্ৰকৃত নাগৰিক হ'ব পাৰোঁ, সুনাগৰিক হিচাপে সমাজ তথা ৰাষ্ট্ৰ গঠন কৰিব পাৰোঁ, তাৰ ওপৰত মাৰ্গদৰ্শন কৰিছে। আমি সঁচাকৈ তেওঁলোকে শলাগ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে এই উপাচাৰ্যসকলৰ পদতে তেওঁলোকে দিয়া মাৰ্গদৰ্শনেৰে মহাবিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি অনুপ্ৰেৰণা আৰু নিশ্চিত যে তেওঁলোকৰ এই আশীৰ্বাদ, তেওঁলোকৰ এই পদক্ষেপ আমাৰ মহাবিদ্যালয় ভৱিষ্যতে অসম তথা ভাৰতবৰ্ষৰ ভিতৰত জিলিকি উঠিব। এয়া আমাৰ বিশ্বাস, এয়া আমাৰ